আসসালামু আলাইকুম ৱৰহমতুল্লাহি ৱবৰকাতুহু। আজি লৈ আহিছোঁ চিকেনৰ এটা বহুত টেষ্টি ৰেচিপি। আহক এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে মই চিকেনখিনি ভালকৈ ধুই ল'লোঁ। তাৰপাছত তাত মই আদা নহৰু পেষ্ট দিছোঁ আৰু নিমখ দিলোঁ, হালধি গুড়ি দিছোঁ, ধনিয়া গুড়ি দিলোঁ আৰু জিৰা গুড়ি দিছোঁ আৰু জলকীয়াৰ গুড়ি দিলোঁ আৰু তাৰপাছত চাট মছলা অকণমান দিছোঁ আৰু জালুকৰ গুড়ি দিছোঁ। এইখিনি দিয়াৰ পাছত ইয়াত মই এড কৰিলোঁ নেমু টেঙাৰ ৰস অকণমান আৰু দৈ দিছোঁ আৰু তাৰ শেষত দিছোঁ মিঠাতেল অকণমান। এই গোটেইখিনি দিয়াৰ পাছত সেইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ আৰু অলপ সময়ৰ কাৰণে আধা ঘণ্টামানৰ কাৰণে এইখিনি মেৰিনেট হ'বৰ কাৰণে থৈ দিলোঁ। ইফালে মই এটা বাতিত দৈ লৈছোঁ আৰু তাত আমুল ক্ৰীম অকণমান এড কৰি দিছোঁ আৰু লগত দিছোঁ চেনি অকণমান আৰু তাৰপিছত জালুকৰ গুড়ি অকণমান দিছোঁ। এই গোটেইখিনি এইখিনিও আৰু চাট মছলাও দিছোঁ লগত। এইখিনিও মই ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি পেলাই এইখিনি থৈ দিলোঁ। ইফালে মই কেৰাহী এটা ল'লোঁ আৰু তাত প্ৰথমতে বাটাৰ দিছোঁ। বাটাৰখিনি ভালকৈ মেল্ট কৰি লৈছোঁ, মিক্স কৰি লৈছোঁ যাতে গলি যায় আৰু তাৰপাছত তাত মই চিকেনখিনি পিচখিনি যিখিনি মেৰিনেট কৰি থৈছিলোঁ সেইখিনি এপিচ এপিচকৈ দি সেনেকৈ গোটেইখিনি দি ভাজি লৈছোঁ আৰু সেইখিনি তেতিয়ালৈকে ভাজিছোঁ যেতিয়ালৈকে এইখিনি একেবাৰে ড্ৰাই হৈ যোৱা নাই। মাজত মই কেৰাহীৰ ঢাকনিখন দি দিছিলোঁ যাতে চিকেনখিনি ভালকৈ কুক হয় আৰু সিজিও যায় আৰু এনেকৈ ভাজি ভাজি লাষ্টত যেতিয়া এইখিনি একেবাৰে শুকাই গ'ল, ড্ৰাই হৈ গ'ল, তেতিয়া মই গেছটো অফ কৰি দিলোঁ। ইফালে মই কি কৰিছোঁ, এখন এনেকুৱা জালি এনেকুৱা এখনত চিকেন পিচখিনি দি পেলাই গেছত মই এনেকৈ পুৰি লৈছোঁ, তন্দুৰ কৰাৰ নিচিনাকৈ আৰু তন্দুৰী চিকেন বনালে যেনেকৈ কৰে সেনেকৈ ইয়াতে গেছত দি দিছোঁ আৰু এইখিনি অকণমান সময়ৰ কাৰণে এনেকৈ ড্ৰাই ফ্ৰাই নিচিনা কৰি লৈছোঁ আৰু তাৰপাছত সেই চিকেনখিনি কেৰাহী এটাত দি দিছোঁ যেতিয়া একেবাৰে ড্ৰাই হৈ গৈছে আৰু যিটো মিক্স মই বনাই থৈছিলোঁ দৈ আৰু ক্ৰীমেৰে সেই মিক্সখিনি তাত দি দিছোঁ। দি এইখিনি ভালকৈ অলপ মিক্স কৰি দিছোঁ ইয়াৰ লগত আৰু তাৰপাছত অকণমান পানী দিছোঁ। তাত মই গেছত পাতি দিছোঁ। শেষত বাটাৰ অকণমান দিছোঁ। বাটাৰখিনি দিয়াৰ পাছত সেইখিনিও ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি আৰু অকণমান পানী এড কৰি দিছোঁ। যিহেতু দৈ আছিলে, দৈখিনি য'ত থৈছিলোঁ তাতে পানী অকণমান দি এড কৰি দিছোঁ আৰু এড কৰাৰ পাছত এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু অলপ সময়ৰ কাৰণে গেছটো অন কৰি দিছোঁ আৰু এইখিনি ইয়াত দেখিছে হৈ গ'ল আৰু এইটোৱে আছিলে ৰেচিপিটো। বহুত বেছি টেষ্টি হয় খাবৰ কাৰণে। চ' এইখিনি আছিলে। আল্লাহ হাফিজ।